ভয়ংকৰ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে শিশুসহ মৃত্যু হৈছে এতিয়া কৰুণ মৃত্যু সাৱটি লৈছে 11 জনকৈ লোকে পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই মুখামুখি সংঘৰ্ষৰ ফলতে আসলতে থিতাতে এতিয়া কৰুণ মৃত্যু সাৱটি লৈছে 11 জনকৈ লোকে আৰু মৃতদেহৰ ভিতৰত 7টাকৈ শিশু আছে বুলি এই মুহূৰ্তত আসলতে জানিব পৰা গৈছে আৰু আহত সংখ্যা গুৰুতৰভাৱে আসলতে আহত হৈছে 12 জনকৈ লোক আৰু ততাতয়াকৈ এতিয়া আহতসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে কৰুণ মৃত্যু সাৱটিব লগা হৈছে 11 জনকৈ লোকে আৰু 7টাকৈ শিশু আসলতে থিতাতে কৰুণ মৃত্যুক এতিয়া সাৱটি লৈছে জনাইছো এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক ভয়ংকৰ দুৰ্ঘটনা শিশুসহ 11 জনৰ মৃত্যু এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ কৰুণ মৃত্যু সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি 11 জনকৈ লোকে লগতে গুৰুতৰভাৱে আহত হৈছে 12 জনকৈ লোক আৰু ৰাজস্থানৰ দৌচা জিলাৰ মনোহৰপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ঘাটুশ্যামজী মন্দিৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈছে বাহনখন আৰু দুৰ্ঘটনাত 10 জন লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসন ততাতয়াকৈ আহতসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে 11 জন লোকে কৰুণ মৃত্যু সাৱটি লৈছে লগতে শিশু 7 জনকৈ শিশু আসলতে মৃত্যুৰ খবৰ এতিয়া আহি পৰিছে এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু সেই সংঘৰ্ষৰ ফলতে আসলতে থিতাতে 7টাকৈ শিশুৱে এতিয়া কৰুণ মৃত্যু সাৱটিব লগা হৈছে কৰুণ মৃত্যু সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি 11 জন লোকে লগতে গুৰুতৰভাৱে আহত হৈছে 12 জনকৈ লোক আৰু স্থানীয় ৰাইজৰ আসলতে ভাষ্য অনুসৰি ঘাটুশ্যামজী মন্দিৰৰ পৰা আসলতে উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হৈছে আসলতে এই বাহনখন দুৰ্ঘটনাত 10 জন লোক আসলতে থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে আৰু আহত অৱস্থাত আসলতে হস্পিটেলত চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাত মৃত্যুবৰণ কৰিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে লগতে ঘটনাস্থলীত এতিয়া উপস্থিত হৈছে আৰক্ষী প্ৰশাসন আৰু ততাতয়াকৈ আহতসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ পুনৰবাৰ জনাইছো আপোনালোকক ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে 11 জন মৃত্যু মুখত পৰিছে শিশুসহ 11 জনে এতিয়া কৰুণ মৃত্যু সাৱটি লৈছে এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু সেই সংঘৰ্ষৰ ফলতে কৰুণ মৃত্যুক এতিয়া সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি আসলতে 11 জন লোকে আসলতে এতিয়া কৰুণ মৃত্যু সাৱটিব লগা হৈছে লগতে গুৰুতৰভাৱে আহত হৈছে 12 জনকৈ লোক স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ঘাটুশ্যামজী মন্দিৰৰ পৰা উভতি অহাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বাহনখন আৰু দুৰ্ঘটনাত 10 জন লোক আসলতে থিতাতে নিহতৰ খবৰ আহি পৰিছে আৰু এজন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সময়ত আসলতে মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসন লগতে চিকিৎসকৰ দল আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে লগতে আহত লোকসকলক ততাতয়াকৈ প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ আৰু আৰক্ষী উপস্থিত হৈ আহতসকলক যিহেতু ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ৰাজস্থানৰ দৌচা জিলাৰ মনোহৰপুৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া শিশুসহ 11 জন লোকে আসলতে কৰুণ মৃত্যু সাৱটিব লগা হৈছে এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত আসলতে ভয়ংকৰ সংঘৰ্ষ আৰু এই ভয়ংকৰ সংঘৰ্ষৰ ফলতে 7টাকৈ শিশুকে ধৰি 11 জন লোকে আসলতে কৰুণ মৃত্যুক এতিয়া সাৱটিব লগা হৈছে আৰু দুৰ্ঘটনাত 10 জন লোক থিতাতে নিহত হৈছে দুৰ্ঘটনাৰ ফলত আসলতে থিতাতে 10 জন লোকে কৰুণ মৃত্যু সাৱটি লৈছে আৰু হস্পিটেললৈ চিকিৎসালয়লৈ আসলতে প্ৰেৰণ কৰাৰ সময়তে এজন লোকৰ নিহত খবৰ এতিয়া আহি পৰিছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসন ততাতয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যিহেতু 12 জনকৈ লোক আসলতে গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে লগতে কৰুণ মৃত্যুক এতিয়া সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি 11 জনকৈ লোকে আসলতে কৰুণ মৃত্যু সাৱটি লোৱা খবৰ এই মুহূৰ্তত আহি পৰিছে ভয়ংকৰ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে শিশুসহ 11 জনৰ মৃত্যু খবৰ আহি পৰিছে এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত
ভয়ংকৰ সংঘৰ্ষ আৰু এই ভয়ংকৰ সংঘৰ্ষৰ ফলতে কৰুণ মৃত্যুক সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি 11জন লোকে লগতে গুৰুতৰভাৱে আহত হৈছে 12জনকৈ লোক ৰাজস্থানৰ দৌচা জিলাৰ মনুহৰপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি খাটুশ্যামজী মন্দিৰৰ পৰা উভতি অহাৰ পথতে আচলতে দুৰ্ঘটনাত পতিত হৈছে বাহনখন লগতে দুৰ্ঘটনাত 10জন লোকে যিহেতু থিতাতে নিহত হৈছে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অৱস্থাত এজন লোকৰ আচলতে মৃত্যুক সাৱটি লৈছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসন ততাতৈয়াকৈ আহতসকলক প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ 12জনকৈ লোকে আচলতে গুৰুতৰভাৱে আহত খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু কৰুণ মৃত্যুক সাৱটি লৈছে 7টাকৈ শিশুকে ধৰি 11জন লোকে ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে ৰাজ্যত ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তাৰ মাজতে এতিয়া আকৌ পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিশুসহ 11জন লোকে আচলতে কৰুণ মৃত্যুক সাৱটি লৈছে এখন পিকআপ ভন আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু সেই সংঘৰ্ষৰ ফলতে কৰুণ মৃত্যুক সাৱটি লয় 7টাকৈ শিশুকে ধৰি 11জন লোকে আৰু লগতে গুৰুতৰভাৱে আহত হৈছে 12জনকৈ লোক ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসন ততাতৈয়াকৈ আহতসকলক প্ৰেৰণ কৰিছে এতিয়া চিকিৎসালয়লৈ Anytalks, Hutor বিপৰীতে ৰাইজৰ স্বাৰ্থত